নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ নতুন এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। বৰ্তমান আমাৰ ভালেই বাৰু। এতিয়া মই দিনটো আজি কি কৰোঁ আপোনালোকক দেখাম। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আৰু প্ৰথমতে মই এতিয়া কালি যে মৰণা মাৰিছিলে তাৰে ঘুগুলা অলপ থাকি গৈছিলে, সেইখিনি এতিয়া জাৰি চাৰি লওঁগৈ আৰু কেইটামান ধান ৰ'দত দিম ভাত খাবলৈ। খোৱা নহ'লে বা কুটাই কৰি ল'ম আৰু ৰ'দত দিওঁগৈ। আৰু এখন কুলাখন লৈ লৈছোঁ, জাৰি কৰি ৰ'দত দিম। আৰু দিনটোত আজি কি কৰোঁ আপোনালোকক দেখাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু অকণ দেখাই যাম আমাৰ গাঁৱলীয়া পৰিৱেশৰ। এই ভিডিঅ'টো 26 তাৰিখৰ ভিডিঅ' হয়। মই এতিয়া ভইচ অভাৰ কৰিছোঁ যিহেতু মোৰ গাটো বৰ ভাল নহয়। মাতটোত ধৰিব নিশ্চয় পাৰিছে, চৰ্দি লাগিছে, কাহো হৈছে। আৰু এয়া মই এতিয়া ধানবিলাক উলিয়াম। এতিয়া ধান অলপ থৈ দিছিলোঁ, কুটাব লাগিব। নতুন ধান মাঘৰ বিহুতে খোৱা হ'ব। আৰু এতিয়া মই চোতালখন ধুনীয়াকৈ সাৰি লওঁ, যিহেতু ধূলি মানে মৰণা মৰা ধূলিবোৰতো আগদিনাখনৰ ধূলিবোৰ থাকি গৈছিলে। সন্ধিয়ালৈকে ধৰক সাৰি থকা হৈছিলে। আৰু ভালদৰে যিহেতু ধান ৰ'দত দিম, ভালকৈ সাৰি লৈছোঁ। এয়া দেখিছে নহয়, ইমান ধূলি উৰিছে। আৰু ধুনীয়াকৈ চোতালখন সাৰি কৰি মই ইয়াতে ধান অলপ ৰ'দত দিম, ৰঞ্জিত ধান আৰু জহা ধান। এয়া মই ধুনীয়াকৈ এতিয়া সাৰি কৰি লওঁ। আৰু এয়া দেখিছে কিমান ধূলি উৰিছে। আৰু মোৰ মাত মানে একদম অৱস্থা নাইকিয়া হৈ গৈছেগৈ ধূলি, যিহেতু এতিয়া ধূলিৰ ছিজনে, যিহেতু এতিয়া খৰাং হ'ব। আৰু বৰষুণটো দিলে দিগদাৰ হ'ব। বৰষুণ নাই আৰু কিছুদিনৰ পিছত বৰষুণ দিলে ধূলিটো মা যাব। আৰু যিহেতু মৰণা সামৰি মানুহবিলাকৰ হোৱাই নাই। আৰু এতিয়া মই চোতালখনো সাৰি লৈছোঁ, সাৰি কৰি লওঁ। তাৰপিছতে আপোনালোকক দেখাম বাৰু কি কৰোঁ। আৰু এয়া ধান বহুত বেছি থোৱা নাই, কমকৈ থৈছোঁ। এইফালে জহা আৰু এইফালে ৰঞ্জিত। মই এতিয়া ধানবিলাক উলিয়াই লওঁ। চোতালখন যিহেতু ধুনীয়াকৈ সাৰি কৰি ল'লোঁ, এতিয়া মই ধান উলিয়াই লৈছোঁ, পাচিটোৱে উলিয়াইছোঁ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ কামবিলাক কৰেনে ক'বচোন, জনাব। যিহেতু গাঁৱৰ পৰিৱেশত থকা মানুহবিলাকে এইবিলাক কৰা হয়ে। যিহেতু টাউনত থকা মানুহবিলাকৰ কথা বেলেগ বাৰু। গাঁৱত প্ৰতিটো সময়তে ছিজন লৈ কাম কৰিবই লাগিব, নহয় জানো। আৰু এতিয়া মই ধুনীয়াকৈ ধানবোৰ মেলিলোঁ, মেলি ভৰিকেইটা সোমাই হাল বাই দিয়া বুলি দিছিলোঁ। তাৰপিছতে চালোঁ অলপ ডাঠ হৈ আছে, আকৌ মই মেলি দিছোঁ পাতলকৈ। এইফালে ৰঞ্জিত ধানকেইটা উলিয়াই লৈছোঁ। ধান মই কৈছোঁ যে বহুত বেছি উলিওৱা নাই। নতুন ধান যিহেতু খাবলৈও বৰ ভাল নহয় এতিয়া, নতুনতে পুৰণা হ'লে ভাল হ'ব। ভাতবোৰ আঠা হ'ব যে, সেইকাৰণে কমকৈ কৰিছোঁ। এয়া ধুনীয়াকৈ মেলি লৈছোঁ। আৰু এইফালে ঘুগুলাবোৰ আছিলে যে, ঘুগুলাবোৰ চালি আছোঁ। এইফালে ধানো ৰ'দত দি লৈছোঁ। এইবোৰ চালিয়ে মানে মোৰ একদম মাত অৱস্থা নাইকিয়া হৈ গ'ল। আৰু এইফালে বাৰীলৈ আহিলোঁ। বাৰীত মানে কি হয়, বাৰীৰ পাছফালে আমাৰ জেৰুৱাখন গোটেই ভাগি গ'ল। যিহেতু এতিয়া গৰু মেলা ছিজন ন, গাঁৱত মানুহৰ গৰু থাকেই। আৰু গৰু মেলা ছিজনত কি হয়, গৰুবোৰ বাৰীলৈ গুচি আহে। বাঁহপাত খাবলৈ যিহেতু বাৰীত সোমাই যায়। যিহেতু গৰু কিমান খেদি থাকিব, দাদাজন আৰু মানুহজনে এয়া মানে জেৰুৱাখন দিবলৈ লৈছে, কামত লাগি আছে। আৰু মাজনীয়ে ভিডিঅ' অকণ কৰি আনিছিলে, তাই গোটেই বাঁহনিখনে ভিডিঅ' কৰি দেখাই দিছে। আৰু একো নাই বাৰু, নহয় জানো। এয়া এতিয়া লাও কাটি লৈছোঁ। এতিয়া মই ভাত ৰান্ধিবলৈ লৈছোঁ। গা পা ধুই কৰি আহিলোঁ। আৰু এতিয়া দেখিলে নহয়, কাম লগাই আছে জেৰুৱা দিবলৈ। এতিয়া যিহেতু গৰু মেলা ছিজন, আৰু মই এতিয়া ভাত ৰান্ধিবলৈ লৈছোঁ। দাইলতে লাও দিছোঁ, ঘৰৰ লাও। তাৰপিছতে এতিয়া কি হয় জানেনে, গাটো বৰ ভাল নহয়, মাতটো শুনিছে। মানে ঘুগুলাবোৰ সোমোৱাৰ কাৰণে চৰ্দিও লাগিছে। ভৰি এটাত কিবা বিষ ঘূৰাই নে কি হৈছে, বিষত মই একদম থিয় হৈ থাকিব নোৱাৰোঁ। কাম কৰি থাকিলে বাৰু ইমান নিবিষায়। এইটোতে যদি ভাত ৰান্ধিবলৈ ৰৈ লওঁ, বাওঁ ভৰিটো বহুত বিষায়। এতিয়া ভাতকেইটা সোনকালে ৰান্ধি লওঁ, গাটো বহুত মানে
বাহিৰত মৰণা মাৰি আছে। হা বাহিৰত মৰণা মাৰি আছে। ভাত ৰান্ধি আছো দেই, ৰান্ধি লওঁ তাৰপিছতে আকৌ সোনকালে ভাত দিবও লাগিব খাবলৈ।